গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ দায়িত্ব গ্ৰহণ। সভাৰ বিষয়ববীয়াসকলক গালিগালাজেৰে নহয় প্ৰশংসাৰে বিদায় দিয়ক। অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য প্ৰকাশ কৰে প্ৰধান সম্পাদক দেৱজিৎ বৰাই। তেওঁ লগতে কয়, আহক আমি সকলোৱে অসম সাহিত্য সভাৰ সভ্যপদ গ্ৰহণ কৰোঁ। অসম সাহিত্য সভাৰ সভাক আলোচনাৰে নহয় সদস্য অন্তৰ্ভুক্তি আৰু সেৱাৰে শক্তিশালী কৰাৰ দায়িত্ব প্ৰতিজন অসমীয়াৰ। অসম সাহিত্য সভাৰ 2025-27 বৰ্ষৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ দায়িত্ব গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এইদৰে বক্তব্য আগবঢ়ায়। ভাষণ প্ৰসংগত বৰাই কয় যে অসম সাহিত্য সভালৈ যুৱ প্ৰজন্মক আদৰাৰ লক্ষ্যৰে বিদ্যালয় মহাবিদ্যালয় শাখা সাহিত্য সভা গঠন কৰাৰ ব্যাপক পৰিকল্পনা গ্ৰহণ কৰা হৈছে। নগাঁও জিলাৰ কমলাদেৱী তুলি স্মৃতি ভৱনত অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সদ্য বিদায়ী সম্পাদক প্ৰতাপ হাজৰিকা, প্ৰাক্তন সম্পাদক মৃণাল হাজৰিকা, প্ৰাক্তন জিলা সভাপতি ক্ৰমে উপেন্দ্ৰ বৰকটকী, পৰাণ বৰুৱা, থগিত চন্দ্ৰ মহন্ত, হোজাই জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ গুণেশ্বৰ শইকীয়া, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য শংকুসিদ্ধ নাথ, নৱনিৰ্বাচিত জিলা সভাপতি ডক্টৰ শৰৎ বৰকটকী, জিলা সম্পাদক ৰাজীৱ হাজৰিকা প্ৰমুখ্যে বিষয়ববীয়াসকলে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। নগাঁও আঞ্চলিক কাৰ্যালয়ৰ নৱমনোনীত সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই আগবঢ়োৱা সভাখনত নগাঁও, মৰিগাঁও আৰু হোজাই জিলা সাহিত্য সভা 200ৰো অধিক শাখা সাহিত্য সভাৰ সভাপতি সম্পাদক তথা বিষয়ববীয়া শতাধিক সাহিত্যপ্ৰেমীৰ উপস্থিতিত আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকা আৰু আঞ্চলিক সাংগঠনিক সম্পাদক নিত্যানন্দ বৰাক আঞ্চলিক কাৰ্যালয়ৰ দায়িত্ব অৰ্পণ কৰা হয়। চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা সভাখনত অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই সভাপতিৰ বক্তব্যত কয় যে শাখা সাহিত্য সভাৰ ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণেই শাখা সাহিত্য সভাসমূহৰ একমাত্ৰ উদ্দেশ্য নহয়, সাহিত্য সমাজ গঠনৰ ক্ষেত্ৰত শাখাই বহুল অংশগ্ৰহণ কৰিব লাগিব। প্ৰতিজন অসমীয়া জাতীয় চেতনাৰ উন্মেষ ঘটাই অসম সাহিত্য সভাক শক্তিশালী কৰি তুলিব লাগিব। নগাঁও আঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত শাখা সাহিত্য সভাসমূহে সভাৰ উপসভাপতি পদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাক বিপুল সম্বৰ্ধনা জনায়। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। নামবোৰ নক'ব আপোনালোকে, আপোনালোকে নিজে নিজে ভাবি চাওক। আমি যেতিয়া সমিতিলৈ মানুহবিলাকক নিমন্ত্ৰণ কৰোঁ, আমি গম পাই যাওঁ এই নিমন্ত্ৰণ জনোৱা বাৰ্তাটো যোৱাৰ লগে লগে আপোনালোকে মেছেজবিলাক আহে। আমি যেতিয়া সম্পাদকৰ তালিকাখন ঘোষণা কৰিছোঁ, আমাৰ হোৱাটছআপ ফুল হৈ গৈছে। কোন কি ক'ত কিয় বিখ্যাত চব আমালৈ ইনফৰ্মেশ্যনবিলাক আহিব হৈছে। আমি দপ্তৰ কেবিনেটটো গঠন কৰিলোঁ, দপ্তৰ বিতৰণ কৰা নাই। অতি সোনকালে আমি দপ্তৰ বিতৰণ কৰি আছোঁ। দপ্তৰ বিতৰণ কৰিবলৈ গৈ আমি চিন্তাত কৰিছোঁ যে আমাৰ কাৰ্যনিৰ্বাহকখনত আমি কেনেকুৱা ধৰণৰ মানুহ সংযুক্ত কৰিম। যিখন সমিতি মানুহে বৌদ্ধিকভাৱে আঁকোৱালি ল'ব যে অসম সাহিত্য বা এনেকুৱা এটা জাতীয় অনুষ্ঠান যিটো অনুষ্ঠানত সকলোৱে লক্ষ্য কৰে। মই কালি সেৱা কৰিছোঁ বসন্ত গোস্বামী ছাৰক, লক্ষ্য কৰা মানুহ আছে, শৰৎ বৰকটকী ছাৰে লক্ষ্য কৰি আছে। গতিকে সাহিত্য সভা এই বস্তুটো কিছুমান চিন্তা চৰ্চা বৈজ্ঞানিকভাৱে গৱেষণা কৰাৰ দৰকাৰ আছে। আপোনালোকে উপলব্ধি কওকচোন, পাঠশালাৰ কথাটোকে মই কৈছোঁ যে পাঠশালাত ৰঞ্জিত দাস ডাঙৰীয়া আদৰণি সমিতিয়ে, তেখেতৰ নেতৃত্ব আদৰণি সমিতিয়ে 5,000তকৈ অধিক গামোচা বিতৰণ কৰিছে। মোকে 20খনমান গামোচা দিছে। মই 20খন গামোচা লৈ তাৰ পাঠশালাৰ পৰা আহিব লগা আছে। তাৰপৰা কোনোবা এগৰাকী শিল্পীয়ে গামোচা এখন নাপালে নেকি, তাৰপিছতে অসম সাহিত্য সভা ঘূৰি আছে পুৰা। কিমান দিন ঘূৰে ঠিক নাই, 15-20 দিন। চব বাদ দি দিলোঁ মই। তাতে এটা বিষয় আমি চাব লাগিব, কিন্তু সেই যে গামোচা নিপিন্ধা মানুহজনক কিন্তু কোনেও বিচাৰি উলিয়াব নোৱাৰে। কোনে নিপিন্ধালে গামোচাখন? শিল্পীগৰাকীয়ে গামোচাখন পোৱা দৰকাৰ আছে। শিল্পীগৰাকীক গামোচাখন পিন্ধোৱা দৰকাৰ আছিল এই কাৰণে যিহেতু সকলো শিল্পীকে পিন্ধোৱা হৈছে। ৰিপৰ্টাৰ লাইভ অসম।